সুপ্ৰভাত সকলোলৈকে। ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে ভাপত দিয়া জলপান অকণ বনাম বুলি ল'লোঁ। তাৰ লগতে চাহ বনাইছোঁ। ইয়াত সদায় ভিডিঅ' বনাম বুলি ভাবোঁ শুৱাৰ পৰা উঠিয়ে, কিন্তু এলাহত ভিডিঅ'বিলাক ৰৈ যায়। সেয়ে আজি ভাবিলোঁ আজি দিনটো আমি কি কৰোঁ তাকে আপোনালোকক দেখাম, আপোনালোকে চাব ভাল পালে। এতিয়া মই বৰা চাউল ভাপত বনাইছোঁ। প্ৰথমতে ৰিফাইন অকণ দি ল'লোঁ, এইখিনি নেদেখালোঁ আপোনালোকক। লগতে ঘিউ অলপো দিলোঁ। এতিয়া এনেকৈ ভাজিম, ভাজি পেলাই অলপ পানী দি, বেছি পানী নিদিওঁ, অলপ পানী দি মই ঢাকি দিম। বেছি পানী দিয়া নাই, অলপ অলপকৈ পানী দি মই এতিয়া ঢাকোনখন মাৰি দিম। আপোনালোকে বৰা চাউলৰ জলপান বাৰু এনেকৈ ভাপত দি খাই পাইছেনে? মোৰ কিন্তু বৰ ভাল লাগে এনেকৈ ভাপত দি বনালে। কিছুমানে পানীত সিজায়, পানীত সিজালে ভাল নালাগে। এনেকৈ ভাপত দিলে জলপানকণ খাই তৃপ্তি লাগে, কিবা টানি টানি ধৰে আৰু মানে লবৰৰ নিচিনা লাগে চোবাওঁতে। এতিয়া মই ঢাকোন মাৰি দিম। এতিয়া ঢাকোন মাৰি দিলোঁ। 10-15 মিনিটৰ পাছত মই আকৌ চাম সিজিছেনে নাই। যদি সিজা নাই তেতিয়াহ'লে মই আকৌ অকণমান পানী এনেকৈ ছটিয়াই দিম। আপোনালোকে চাই যাব মই কেনেকৈ। ডাঙৰ ছোৱালীজনী শুইয়ে আছে, এয়া দেখিছেনে? এই গাভৰু ছোৱালীজনী এনেকৈ ইমান সময় শুই থাকে। এয়া চাওক, নুঠে দেখিছেনে? এয়া একদম এলেহুৱা ছোৱালী এজনী। আপোনালোকৰ ঘৰত যদি গাভৰু ছোৱালী আছে এনেকৈ শুৱেনে বাৰু? কমেণ্টত জনাবচোন। সৰুজনী ছোৱালী বহুত এডভান্স, তাই মানে জগাই দিলে লগতে উঠে। এতিয়া তাই স্কুলত ওলাইছে। মই বাৰু তাইকো এবাৰ দেখাই দিম, মেলি চাওঁ হৈছেনে নাই। এয়া চাওক, ভালকৈ সিজোৱা নাই। এতিয়া অকণমান পানী দিম মই। অকলে কৰিলে এইবিলাক ঢেৰ হেৰি লাগে, এজনে ধৰি থাকিলে ভিডিঅ'টো বনাই ভাল লাগে। মই এতিয়া অকণমান আকৌ পানী দি দিছোঁ। পানী দি আকৌ ঢাকোন মাৰি দিলোঁ। এইটো দেখুৱাব নালাগে, কিন্তু মই কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখাইছোঁ। তাতে বেয়া কমেণ্ট নিদিব আৰু। মোৰ এতিয়া জলপান বনোৱা হৈ গ'ল। এয়া ধুনীয়াকৈ সিজিলে। এতিয়া মই গেছটো অফ কৰি দিম। মই দিনটো আজি মই কি কাম কৰোঁ তাকে আপোনালোকক দেখাই গৈ থাকিম। আজি শনিবাৰ, নিৰামিষ ভাত খাম আমি। এতিয়া ৰঙালাও এইকণ এফাল আধা আছিলে, এইকণ অকণমান গেলিছে। এতিয়া কি কৰোঁ, তাৰপৰা কাটোনে, এইকণ সৰু একণ আছিলে, এইকণ সৰুকণ থৈ দি ইয়াৰ পৰা অলপ কাটি দিম। এয়া মটৰ মাহ আছে, মটৰ মাহ গাজৰে আৰু এয়া দালিত বিলাহী দি দিম। দালিত বিলাহী দি দিম। আলু আপোনালোকে কেনেকৈ খায়? আলু বেছি দিয়ে নে? মোৰ কিন্তু আলু বহুত প্ৰিয়। মই আলু দালিটো দিওঁ, ভাজিটো মই বহুতখিনি দিওঁ। এনেকৈ আজি সিদ্ধ ভাত বনাম, মাছ চাছ নোহোৱাকৈ। আপোনালোকে শনিবাৰ পালেনে? আমি কিন্তু শনিবাৰ পালোঁ, বৃহস্পতিবাৰো পালোঁ। কোনে কোনে শনিবাৰ বৃহস্পতিবাৰ পালে কমেণ্টত। সাজটোৰ কাৰণে এয়া দালি তিয়াই থৈ দিছোঁ। তাতে দালিতে এয়া বিলাহী দিম, এয়া ভাজিৰ কাৰণে। আৰু এয়া ৰঙালাও ফালি দিম দালিতে। এনেকৈয়ে বনাম আৰু আপোনালোকে চাই যাব। কাৰণে এয়া ফিল্টাৰৰ পৰা পানী ভৰাইছোঁ। স্কুললৈ যাবলৈ ওলাইছে তাই। শাক চব্জি কাটিছে। মানুহজনৰ মুখখন দেখাব দিয়া নাই, সেইকাৰণে দেখাই দিয়া নাই। আৰু লগতে এয়া টিভি চাইছে চাওক। ৰাতিপুৱাই বাতৰি চাব নিদিওঁ মানুহজনক, তথাপিও বাতৰিকে লগাই লয়। মই এতিয়া ঘৰ মোচা আৰম্ভ কৰিছোঁ। এটা হাতে বৰ দিগদাৰ লাগে। প্ৰথমতে খোৱা বোৱাখিনি কৰি ল'লোঁ, লৈ এতিয়া সোনকালে ঘৰ মুচিব লাগে। সোনকালে ঘৰ মোচাটো ভাল। সেয়ে মই 12টাৰ আগত ঘৰ মুচোঁ। আপোনালোকেও তেনেকৈ দেৰিকৈ ঘৰ নুমুচিব, সদায় ঘৰ মুচিবলৈ লওক। অকণমান শনিবাৰে সদায় নিমখ আৰু হালধি পানী লৈ মই ঘৰ মুচোঁ। আপোনালোকেও তেনেকৈ মুচিবচোন, তেতিয়া বেয়া বীজাণুৰ পৰা হাত সাৰিব আৰু বেয়া সমস্যা থাকিলে সেইবিলাক দূৰ হয় বুলি কয়। সেইকাৰণে মুচোঁ আৰু ভিডিঅ'ৰ পৰা পাওঁ এইবিলাক, ফেচবুকত, ইউটিউবত। সেইবিলাক কেইটামান আছিলে, মই এতিয়া ধুই লওঁ। ৰাতিপুৱাৰ পৰা এনেকৈ কাম কৰি থাকে নহয়। এই খাবলৈ হ'লে হ'লে আপোনালোকৰ এনেকৈ মানুহে কাম কৰি সহায় কৰি দিয়ে। এতিয়া দালিখিনি বহাই দিম। মই গা ধুৱাই নাই, তথাপিতো এতিয়া মানে ধোৱা প্ৰেছাৰ কুকাৰ যে, সেইটো কাৰণে এনেকৈ গোটেইখিনি কাম কৰি লৈ তেতিয়া মই গা ধুওঁ। আৰু প্ৰেছাৰ কুকাৰটো বহাই দি মই গা নোধোৱাকৈ নুচোঁ। গা ধুই পেলাই তেল মাৰি দিওঁ। ইয়াতে মই ৰঙালাও আলু ইয়াত দি দিম। যিহেতু আজি শনিবাৰ, পিটিকা বনাম। ইয়াতে মই নিমখ দিম। এনেকৈ বহাই পেলাই এতিয়া থৈ দিম আৰু ভাজি কাৰণে। মানুহজনে কৰি দিলে, মানুহজনে এইখিনি কৰি দিয়াৰ কাৰণে মোৰ কাৰণে সহজ হৈ পৰে। আৰু এতিয়া আকৌ চোতাল সাৰিবগৈ তেওঁ। মোৰ মাজতে মই আকৌ অলপ মুখত কি সানি ল'লোঁ বাৰু, আপোনালোকে গম পাইছেনে? বেচন আৰু হালধি, তাৰ লগতে গাখীৰ আৰু অকণমান নেমু চেপি লৈ মই মুখত সানি লৈছোঁ। সদায় কাম কৰাৰ মাজতে আকৌ নিজক অকণমান চাওঁ, অকণমান সময় দিওঁ। আৰু ৰাতিপুৱাই মই শুৱাৰ পৰা উঠিয়ে মোৰ মাক স্মৰণ কৰোঁ। প্ৰথম যাত্ৰা
ৰাতিপুৱা খোৱাৰ পৰা উঠি মাক মই ফোন কৰি মাক খা খবৰ লওঁ। তাৰপিছত খোৱাৰ পৰা উঠিয়ে সেইখিনি কাম কৰি আকৌ মই গৰম পানী এগিলাচেৰে মোৰ দিনটো আৰম্ভ কৰোঁ খোৱা খাদ্য হিচাপে। মই ৰাতিপুৱা গৰম পানী খাওঁ বাঁহী মুখতে। এতিয়ালৈকে মই দাঁত ঘঁহা নাই, আপোনালোকে ভাবিব ইমান লেতেৰা। মই গা ধোৱাৰ আগত মই দাঁতটো ব্ৰাছ কৰোঁ, কাৰণ বাঁহী মুখত পানী খালে বোলে বহুত ভাল, বেমাৰ আজাৰ নহয়। তাৰ মুখৰ যিটো বীজাণু সেইটো পেটলৈ যাব লাগে, তেতিয়া মানে পেটৰ বোলে কমপ্লেইন নাথাকে। সেইবিলাক ডক্টৰৰ পৰা গম পাওঁ। সেইকাৰণে কিছুমান ভিডিঅ' পাই ডক্টৰৰ মতে কাম কৰি যাওঁ, চাওঁ কিমানখিনি মানে ভাল হয়, আৰু ডক্টৰৰ মতে ব্যায়াম কৰোঁ। এনেকৈ দিনটো মানে অতিবাহিত কৰোঁ আৰু তাকে আপোনালোকৰ ওচৰত মই কি কাম কৰিছোঁ নাই কৰা দেখাই যাম। এতিয়াও মই গা ধোৱা নাই, গা ধুই মানে আচলতে ভাবি আছে। মই মনে দেখাইছোঁ, মানুহজনে এইবিলাক ভিডিঅ' কৰিলে বেয়া পায়, সেইটো কাৰণে মই এতিয়া মনে আপোনালোকক দেখাইছোঁ। চাওকচোন, মোৰ মানুহজনে এনেকৈ মোক বহুত কামত সহায় কৰে, মনে দেখাইছোঁ, তেওঁ নাজানকে। পলত সানিছোঁ, মোৰ এই বস্তুখিনিত অলপ ক'লা দাগ পৰিছিলে। মই এতিয়া যেতিয়াৰ পৰা এনেকুৱা গাখীৰ, হালধি আৰু বেচন, নেমুৰ লগতে এনেকৈ সানিবলৈ আৰম্ভ কৰিলোঁ, মোৰ লাহে লাহে দাগবিলাক নোহোৱা হৈ গৈছে আৰু বহুত উপকৃত হৈছোঁ। আপোনালোকেও পাৰিলে এনেকুৱা ক'লা দাগ আছে যদি এনেকৈ নিজক অকণমান সময় দি নিজে ভাল হ'বলৈ চেষ্টা কৰিবচোন। এইবিলাক সানি তেতিয়া আপোনালোকেও উপকৃত হ'ব। কাম বন কৰি শেষ হোৱাৰ পাছত আকৌ মই গা পা ধুলোঁ। গা পা ধুই উঠিছোঁ, তেনেকুৱাতে আকৌ আলহী আহিছে। আলহীৰ লগত চাহ খাই আছোঁ। এতিয়া আলহী যাবলৈ ওলাইছে, মই আগবঢ়াই দিবলৈ আহিছোঁ। আলহী আগবঢ়াই আকৌ বাহিৰে বৌজনীৰ ওচৰত মই চাদৰ এখন দিছিলোঁ, এই চাদৰখন আনিবলৈ গৈ আছোঁ। দেখাম বাৰু চাদৰখন মই। আহি পালোহি এতিয়া। এইখন চাদৰ দেখিছেনে? কাপোৰ এযোৰ লৈছিলোঁ, চাদৰখন কাপোৰযোৰ মই এতিয়া মানে লৈছিলোঁ, বৌৰ ওচৰত দিলোহি, লগাবলৈ দিছিলোহি বৌজনীক। লগাই দিলে। সেইখিনি মই বটিম বাৰু। এয়া চাওকচোন কেনেকুৱা লাগিছে, পিন্ধি পেলাই দেখাম কমেণ্টত সম্পূৰ্ণকৈ। জনাবচোন। মানে ভিডিঅ' এটা বনাই আছোঁ ৰাতিপুৱাৰ পৰা। তাৰপৰা এইখন মেখেলা, এখন মেখেলা চিলোৱা নাই আৰু চিলাব। কামৰ মাজতে আকৌ ইয়াৰ নাৰিকল ৰুকিবলৈ ডাঙৰ ছোৱালীজনীক লগাই দিলোঁ, তাই নাৰিকল ৰুকিছে। কিবা কিবি বনাম আৰু দেখুৱাই দিম কি বনাম। আৰু এইটো কোটটো চাওকচোন, মোৰ কোট আছিলে, ছোৱালীজনীয়ে কি কৰিলে, তাইৰ কাৰণে অকণমান সৰু কৰি লৈ চিলাই ল'লে। দেন তাইও নিপিন্ধে, মোকো মানে পিন্ধিবলৈ দিয়াটো বন্ধ কৰি পেলাইছে। সেইটো কাৰণে এতিয়া মই আকৌ এই চিলনিটো খুলি দিওঁ। এতিয়া এইবিলাকে কাম বঢ়াই থাকে মোৰ, এনেকৈ বহুত কাম ওলাই যায়গৈ। এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া শনিবাৰ কাৰণে আজি নিৰামিষ, কৈছিলোঁৱে আগমুহূৰ্তত। এতিয়া খাম আৰু মই তেল নামাৰাকৈ দালি খাই ভাল পাওঁ, সেইটো কাৰণে মোৰ কাৰণে অলপ দালি তেল নামাৰা থৈ দিছোঁ, তেল নামাৰাকৈ। তাৰপিছত মিষ্টেক হৈ যায় আৰু কথা ক'লে। তাৰপৰা এয়া তেল মাৰি লৈছোঁ। এয়া ৰঙালাও পিটিকা ভাজি এনেকৈ খাম। নাৰিকলখিনিয়ে কি কৰিম বুলি যে কৈছিলোঁ, তাকে বনাই আছোঁ। আজিৰ দিনটোত যিখিনি কাম কৰিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিলে।